ৱেলকাম টু এগ্ৰি প্ৰেপ কেট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপৰ টাইমত মানে কিছুমানে বহুত এটা প্ৰব্লেম ফেচ কৰিছে সেইটো মই ডিছকাছ কৰিম বাৰু যেনেকুৱা চেণ্টাৰ চিলেকশ্যন দেন তাৰপাছত ABCIDৰ ইছ্যু আছে পে'মেণ্ট ইছ্যু হৈ আছে কিছুমানৰ মানে কিহৰ কাৰণে হৈ আছে থৰলি ডিছকাছ কৰিম আৰু HFC চিলেকশ্যনৰ যোনটো ডাউট আছে আই মিন চিলেক্ট কৰিলে পাছত আপোনালোকে মানে নৰ্মেল চিট পালেও ল'ব পাৰিব নে নাই HFC দি কিনে মানে মতলব হায়াৰ ফিজ কেটেগৰী সেইটোৰ থ্ৰু দিয়ে এডমিশ্যন ল'ব লাগিব নেকি এইখিনি এইটো ভিডিঅ' ডিছকাছ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব দেন কিবা ডাউটছ থাকিলে কমেণ্ট ডাউন কৰিব বাৰু আৰু তাৰে আগত মই কিবা জনাব আছো ফাৰ্ষ্ট এপ্লিকেশ্যন ফৰ্ম ফৰ এডমিশ্যন ইন আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট কোনোবা যদি ফাৰ্ষ্ট টাইম ভিডিঅ' চাই আছা তোমালোকে চাই ল'বা এইবোৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে যোনটোৰ থ্ৰুদি তোমালোকে এগ্ৰিকালচাৰ ভেটেনাৰী দেন তোমালোকৰ ফিচাৰী কোৰ্চ যিমান কোৰ্চ আছে এইবোৰ আণ্ডাৰত যেনেকৈ হৰ্টিকালচাৰ আছে দেন কমিউনিটি চাইন্স আছে চব এডমিশ্যন জাষ্ট এটা এণ্ট্ৰেঞ্চৰ থ্ৰু দিও হ'ব ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে লাষ্ট ডেট 10 জুন 4 PM 2026 লৈকে আছে চ' কৰি ল'বা আৰু ইনকেছ ফৰ্ম ফিল আপ কৰিব দিগদাৰ পোৱা আমাৰ টিম মেম্বাৰ আছে আমাক কণ্টেক্ট কৰি লওঁ ডিছক্ৰিপশ্যন দিয়া থাকিব আমি ফৰ্ম ফিল আপ কৰি দিম বাৰু জাষ্ট 1500 ৰেজিষ্ট্ৰেশ্যন ফিজ 1500 প্লাছ 100 আমি এটা মানে 1500 এপ্লিকেশ্যন ফিজ হয় আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্জ হৈছে 100 আৰু এক্সামৰ চেণ্টাৰ চিলেকশ্যন যোনটো ডাউট আছিল চ' মই ক্লিয়াৰ কৰি দি আছোঁ এক্সামৰ চেণ্টাৰ চিলেকশ্যন এতিয়া ফৰ্ম ফিল আপৰ টাইমত কোনো অপশ্যন নাই তাতে চিলেক্ট কৰিবৰ কাৰণে এইটো যেতিয়া ফৰ্ম ফিল আপ এণ্ড হয় লাইক 10 জুনত এণ্ড হ'ব তাৰ পাছত কিছুদিন পাছতে মানে আমি গ্ৰুপত আপডেট দি দিম বাৰু হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা তাতে তোমাৰ এনেকুৱা অপশ্যন আহিব যে হা কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু চেণ্টাৰ মতলব প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব আহিব মানে প্ৰিফাৰেঞ্চ দিব লাগিব আৰু চেণ্টাৰ ক'ত ক'ত আছে মই জনাই দি আছোঁ গুৱাহাটী আছে চোৱা অফলাইন চেণ্টাৰ বাট গৈ কিনে তাতে CBT মডত এক্সাম দিব লাগিব অনলাইন মডত গুৱাহাটী আছে দেন যোৰহাট আছে দেন চেণ্টাৰ আছে ডিব্ৰুগড় চব জেগাত অনলাইন চেণ্টাৰ যিহেতু নাই দেন নৰ্থ লখিমপুৰ আছে দেন তাৰপিছত শিলচৰত দুটামান চেণ্টাৰ আছে শিলচৰত বেছি নাই বাৰু বৰাকবেলিত দেন কোকৰাঝাৰ আছে ইফালে লয়াৰ আছামত আৰু আৰু কিছুমান আছে গুৱাহাটী যোৰহাট ডিব্ৰুগড় হাট দেন নগাঁও নাই বাট তেজপুৰ আছে আৰু তিনচুকীয়া আছে এইখিনি চেণ্টাৰ চিলেকশ্যন আছে বাট এইবাৰ নতুনকৈ এড হ'ব পাৰে ইন কেছ কেণ্ডিডেট বেছি হয় টেনশ্যন ল'ব নালাগে কেতিয়াবা এনেকুৱাও হয় ইউনিভাৰ্চিটিয়ে অট'মেটিকেলি মানে যোনটো ঘৰৰ এড্ৰেছ দিছা তাৰে কাষৰ যোনটো হ'ব ওচৰতে সেইটো চিলেক্ট কৰি দিয়ে বাৰু টেনশ্যন ল'ব নালাগে মানে এইখিনিত চেণ্টাৰ চিলেকশ্যন এতিয়া নাহে কেইদিন পাছত আহিব সেইটো মই ক্লিয়াৰ কৰিব আছোঁ আৰু ABCID ইছ্যু যোনটো মেক্সিমাম লাইক 99% এনেকুৱা হৈ আছে আনভেৰিফাইড দেখাই আছে ABCID প্ৰব্লেম নাই কাৰণ চোৱা তোমালোকে ABCIDটো ইয়াতে দি দিবা ID নম্বৰ দেন তাৰপাছত লাষ্ট ষ্টেপত আকৌ PDF ৰেজিষ্ট্ৰেশ্যন আপলোড দিব লগা হয় মানে যোনটো ABCID PDF সেইটো আপলোড দিব লগা হয় সেইটো আপলোড দি দিবা বাট তাতে ফাৰ্ষ্টত ভেৰিফাই উঠিব লাইক আপডেটেড হ'ব যে ইয়াৰ ABCID ইজ আপডেটেড বাট আনভেৰিফাইড লিখা উঠে প্ৰব্লেম নাই চবৰে হয় এইবিলাক এডমিশ্যনৰ টাইমত জাষ্ট এক্সাম দিব পাৰিলে হ'ল চব মানে এইবোৰ যিমান কোৰ্চ আৰু কিছুমানে কৈ আছিল কাৰেকশ্যন উইণ্ড' খুলিব না নাই কাৰেকশ্যন উইণ্ড' নৰ্মেলি খোলাৰ চান্স আছে বাট খুলিলেও যাতে কোটা নেকি এইবোৰ চেঞ্জ কৰিব নোৱাৰি এবাৰ হৈ যোৱাৰ পাছত বাট ইন কেছ অপেন হয়ও বা নহ'লেও টেনশ্যন নাই বাৰু এডমিশ্যনৰ টাইমত কাউন্সিলিঙৰ টাইমত আকৌ পৰ্টেল মানে খোল খাব তেতিয়া তোমালোকে চব বস্তু আপডেট কৰিব পাৰিবা আৰু যি লাগে আৰু এটা বস্তু মই কিছুমানক কৈছিলোঁ বাৰু যে ইন কেছ হেৰি হৈ আছে তোমালোকৰ লাইক EWS প্লাছ OBC NCL নাই NCL যিহেতু লাগিব বা লেট হৈ আছে তোমালোকে এটলিষ্ট ফৰ্ম ফিল আপটো কৰি ল'বা ডেডলাইনৰ আগত কাৰণ এনেকুৱা ৱেইট কৰা ঠিক আছে 10 জুনলৈকে যদি আহি যায় তেন প্ৰব্লেম নাই বাট যদি নাহে এটা আইডিয়া মই দি আছোঁ তাতে যিকোনো ৱেবছাইটত চোৱা এতিয়া তুমি যদি তোমাৰ নিজৰ ফটো দি থোৱা তাতে লাইক কোনো চেক নকৰে মই যোনটো মানে সঁচা কথা বাট পাৰিলে যোনটো ডকুমেণ্টছ আছে দি দিবা আপলোড তাতে তুমি 10-12ৰ মাৰ্কশ্বিট বা কিবা দি দিবা মানে EWS কেটেগৰী নাই তোমাৰ এতিয়া বনোৱা নাই তাতে দি কিনে আপলোড কৰি দিবা ষ্টিল এক্সাম দিব পাৰিবা বাট জাষ্ট কাউন্সিলিঙৰ টাইমত তাতে তোমাৰ লিখা থাকিব লাইক ডকুমেণ্টছ মেৰিট লিষ্ট আহিব যে হয় এইখিনি তোমাৰ জমা দিব লাগিব এতিয়াও যদি দিয়া ষ্টিল দিব লাগিব নিদিলেও দিব লাগিব বাট হা ডকুমেণ্টছ হোৱা নাই যদি দেন এটলিষ্ট এনেকুৱা নকৰিবা যে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বুলি সেইটো ভুল নকৰিবা আৰু HFC চিলেকশ্যনৰ বিষয়ে মই কথা পাতিম পে'মেণ্ট ইছ্যু ইমান নাই যেনেকুৱা BSc নাৰ্ছিঙত হৈ আছিল ইয়াতে ইমান পে'মেণ্ট ইছ্যু নহয় বাৰু এই ৱেবছাইটত বাট কেতিয়াবা চাৰ্ভাৰ প্ৰব্লেম হয় তোমালোকে ৱেবছ মানে হিষ্ট্ৰী যোনটো ব্ৰাউজিং হিষ্ট্ৰীটো ক্লিয়াৰ কৰি ল'বা আৰু ইন কেছ তথাপি পোৱা মেইন পে'মেণ্ট ইছ্যু কেতিয়া আহে যেতিয়া তোমালোকৰ মানে নেট বেংকিং এক্টিভ নাথাকে ATM কাৰ্ডত সেইটো এক্টিভ কৰিব লাগিব ইয়নো SBIত যাবা ইয়নো SBI এপত নেট বেংকিঙত দেন তাতে ই-কম ছাৰ্ভিচ এইবোৰ এক্টিভ কৰি ল'বা দেন হৈ যাব ইন কেছ তথাপি নহয় আমাৰ টিম মেম্বাৰ আছে আমাৰ থ্ৰুদি কৰি ল'বা মই ডিছক্ৰিপশ্যনত দি দিম বাৰু আমি কৰি দিম পে'মেণ্ট টেনশ্যন নাই বাৰু আৰু HFC চিলেকশ্যন চোৱা এতিয়া ক'টা HFC চিলেক্ট কৰিব পৰা হায়াৰ ফিজ কেটেগৰী মানে হায়াৰ ফিজ কেটেগৰী যোনে গম নাপায় যে হায়াৰ ফিজ কেটেগৰী কি হয় মানে এটা ক'টা আছে কাৰোবাৰ এমপ্লয়ী ক'টা থাকে লাইক টিচাৰ আৰু ষ্টুডেণ্ট তাহাঁতৰ কাৰণে অলপ ৰিজাৰ্ভেশ্যন থাকে আৰু কিছুমান আছে এনেকুৱা লাইক তোমাৰ
স্পৰ্টছ কোটা থাকে তো কিছুমানৰ যদি একোৱে নাই কম মাৰ্কতো তোমালোকে পইচা বেছি দিন কেছ ৰিচ আছা এফৰ্ড কৰিব পাৰা দেন ল'ব পাৰা দেন তেনেকে তোমালোকে এইটো কোৰ্চত মানে যিকোনো HFC ভেটেনাৰীও আছে আমাৰ ভিডিঅ' আছে আগত চাই ল'বা কিমানখিনি চিট আছে HFC ভেটেনাৰী বা যিমান কোৰ্চ আছে হৰ্টিকালচাৰ এগ্ৰিকালচাৰ তাতে আৰু ইয়াৰ ৰেংক বহুতলৈকে যায় লাইক এগ্ৰিকালচাৰ তুমি 3,500 4,000 লৈকে HFC পাই যোৱা বাট ভেটেনাৰী পাব হ'লে HFCত এৰাউণ্ড 600 ছেফ ৰেংক হয় বাৰু বা 550 লৈকে যোৱাবাৰ পাইছিল এনেকুৱা হয়তো ডিপেণ্ড কৰে লাইক তোমাৰ আগৰ কেণ্ডিডেট যিমান তাহাঁতে লয় বা মানে সিহঁতে ল'ব না নাই চিটটো তেনেকুৱা কাৰণ বহুত পইচা হয় ভেটেনাৰী তোমাৰ পঢ়িব গ'লে লাইক 12 to 13 লাখ গুচি যায় এনেকুৱা হয় বাৰু আৰু এগ্ৰিকালচাৰ আৰু HFC পঢ়িব গ'লে 8 9 10 উইথ হোষ্টেল হৈ যায় 8 to 9 10 টাচ কৰিবই বাৰু 8 9 10 লাখ আৰু নৰ্মেল এগ্ৰিকালচাৰ কোৰ্চত পঢ়িব যোৱা মই ফিজ ষ্ট্ৰাকচাৰ ডিটেইল ভিডিঅ' লৈ আহিম বাট এবাৰ মানে নৰ্মেলি মই কৈ দি আছো ফিজ ষ্ট্ৰাকচাৰ তোমাৰ নৰ্মেলি 3 to 4 লাখ তোমাৰ উইথ মানে হোষ্টেল আৰু পকেট যিমান স্পেণ্ডিং আছে তোমাৰ এটলিষ্ট 3 to টাচ কৰিব 3 লাখ মানে 4 ইয়াৰ্ছত 3 টাচ কৰিব 3 লাখ আৰু এইখিনি নৰ্মেল আৰু এভৰি ছেমিষ্টাৰ এডমিশ্যন ল'ব লগা হয় পে'মেণ্টৰ ইছ্যু মই ক'লো সেইকাৰণে পে'মেণ্ট তোমালোকে নেট বেংকিং এক্টিভ থাকিব লাগিব HFC চিলেকশ্যনৰ বিষয়ে আৰু ভালকে কৈ আছো HFC হায়াৰ টিষ্ট কৰিবা দেন তাতে কোটা আছে চিলেক্ট কৰিব পাৰিবা কিছুমান ডাউট আছিল এক্সামত যদি ভাল মাৰ্ক লৈ আহোঁ দেন আকৌ HFCৰ পৰা নৰ্মেল যাব পাৰিম নে নাই অফক'ৰ্চ পাৰিবা কোনো টেনশ্যন নাই এনেকুৱা আছে চোৱা তুমি জাষ্ট এইটো চিলেক্ট কৰিছা এতিয়া তুমি যদি OBC NCLও চিলেক্ট কৰা বা UWS চিলেক্ট কৰিলা বোলে কাউন্সিলিঙত তুমি ডকুমেণ্টছটো দিব নোৱাৰিলা দেন তোমাক জেনেৰেল আনৰিজাৰ্ভ কেটেগৰী চিট দিয়া হ'ব এনেকুৱা নহয় যে তুমি ষ্টুডেণ্টটো কেঞ্চেল এডমিশ্যনৰ কাৰণে তেনেকুৱা প্ৰচেছ ইয়াতে নাই বাৰু আৰু HFC চিলেক্ট কৰিলা তোমাৰ যদি ভাল ৰেংক আহি গ'ল এতিয়া যোৱাবাৰ এনেকুৱা আছিল কিছুমানৰ কেছত ৰেংক 1 ৰেংক 2 ষ্টিল HFC কৰি থৈছিল জাষ্ট ফৰ ছেফ চাইড কিছুমান এনেকুৱা চিটুৱেশ্যন থাকে বাৰু চৰি দেন তাৰপাছত তোমালোকে চ' ভাল ৰেংক আহিলে নৰ্মেলত ল'ব পাৰিবা ইন কেছ এনেকুৱা হয় যে ফাৰ্ষ্ট কাউন্সিলিঙত তুমি HFCত কিবা ডিপাৰ্টমেণ্ট পালা নেক্সট কাউন্সিলিঙত বোলে নৰ্মেল কিবা পাই গ'লা বা সেইটো ডিপাৰ্টমেণ্টৰ নৰ্মেল পালা এগ্ৰিকালচাৰ পৰা HFC পাইছিলা নেক্সট আকৌ এগ্ৰিকালচাৰ নৰ্মেলত পাই গ'লা তোমাৰ ৰেংকত দেন তোমাৰ পইচাখিনি ৰিফাণ্ডো দিয়া হ'ব টেনশ্যন নাই একেবাৰে জেনুইন ইনফৰমেশ্যন ৰেলিভেণ্ট মই যি ক'ম এগ্ৰিকালচাৰ এইবোৰ যিমান ইনফৰমেশ্যন লৈ আহোঁ ইয়াতে কোনো তোমালোকে ডাউট কৰিব নোৱাৰা এইখিনি মানে লাইক মই এচুৰেঞ্চ দিব পাৰিম কিছুমানে নহয় বাৰ বাৰ সুধি থাকা দাদা পাৰিম নে নাই ক'ত বা শুনিছোঁ এইটো লাইক প্লিজ জাষ্ট মানে এটলিষ্ট ইমানখিনি মোৰ নলেজ হৈ গৈছে এইটো ফিল্ডত এণ্ড লাষ্ট 1-2 years ধৰি যিমান গাইড কৰি আছোঁ লাইক ফ্লেক্স কৰা নাই বাট চ' তোমালোকে বিলিভ কৰা এইটো বস্তু কাৰণ বহুতে মানে ভয় খায় বাৰু আৰু এটা বস্তু মই দেখাই আছোঁ প্ৰিপেৰেশ্যন ৰিলেটেড মানে ইন কেছ তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা আমাৰ ক্ৰেছ কৰ্চো আছে বাৰু ল'ব পাৰা সেইটো আমাৰ এপ থ্ৰুতে কণ্টেক্ট কৰিলে হ'ল ফোন নম্বৰ দিয়া আছে আৰু ফ্ৰী আমাৰ গ্ৰুপো আছে টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ জইন হৈ যাবা ইয়াতে তোমালোকে PDF বহুতখিনি দিয়া আছে আৰামছে পাই যাবা আৰু ফৰ্ম ফিল আপ কৰিব লগা হ'লে তোমালোকে এইখিনি নাম্বাৰত DM কৰিবা টেনশ্যন নাই DM কৰিলে তোমাৰ ডকুমেণ্টছখিনি দি দিবা ডকুমেণ্টছ কি লাগে ইয়াতে আছে চব বাৰু আৰু যদি চোৱা আমাৰ মেমৰি বেছ PIQ আমি এটা যিহেতু আগত 499ৰ বেচ চলাই আছিলোঁ য'ত চেপ্টাৰ ৱাইজ PIQ দিছিলোঁ বাট আমি এতিয়া 199ত দি আছোঁ য'ত তোমালোকে এনেকে যোৱা বছৰৰ কুৱেশ্যন একজেক্টলি অফিচিয়েল ক'ব নালাগে বাট মেমৰি বেছ PIQ যিমান কুৱেশ্যন আছে আমাৰ তাত আছে এনেকে আমি কুৱেশ্যন একেবাৰে মজাকে ছেট কৰিছোঁ মানে ফিজিক্স কেমেষ্ট্ৰি তোমাৰ এনেকে আছে কণ্টেক্ট কৰিব পাৰা এইটো নম্বৰত কণ্টেক্ট কৰিবা দেন দি দিম বাৰু বাট অলপ কেতিয়াবা লেট হ'ব পাৰে ৰেছপণ্ড কৰিবৰ কাৰণে কাৰণ আমি অলপ বিজি থাকোঁ বাৰু তো ঠিক আছে মই ভিডিঅ'টো শেষ কৰিছোঁ বাৰু বাট তাৰে আগত মই আৰু এটা বস্তু দেখাই দিওঁ তোমালোকক মানে যোনটো PIQ আছে 199ৰ তাতে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা লাইক ফিজিক্সৰ এনেকুৱা যোৱা বছৰ কুৱেশ্যন আহিছিল ইয়াতে তোমাৰ BSc নাৰ্ছিঙৰো মিক্সড আছে প্লাছ এগ্ৰিকালচাৰ মেক্সিমাম এগ্ৰিকালচাৰো আছে কাৰণ বহুত বস্তুখিনি কমন আৰু এগ্ৰিকালচাৰ কুৱেশ্যন অলপ যিহেতু কাৰণ ছেট ৱাইজ এক্সাম হয় ছেটাৰডে ছানডে এক্সাম হ'ব এজন কেণ্ডিডেটৰ এদিনাই এক্সাম বাট তোমাৰ এনেকুৱা পৰিব কিছুমান মৰ্ণিং শ্বিফ্ট ইভিনিং শ্বিফ্ট আফটাৰনুন শ্বিফ্ট পৰে তো ছেট ৱাইজ ডিফাৰেণ্ট কুৱেশ্যন থাকে 2-এটা কুৱেশ্যন কমন থাকে বাৰু চ' তাত তেনেকুৱাকৈ এনেকুৱা চিম্পল কুৱেশ্যন আহে when a wave travels from one medium to another চাই ল'বা আৰামছে এনেকুৱা PDF আছে আমাৰ তাত গোটেই ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ প্লাছ কিছুমান হেণ্ড ৰিটেনত দি দিছোঁ আমি মানে কিছুমান ডাইগ্ৰামেটিক বেছ কুৱেশ্যন যোনটো আহিছিল ফৰৱাৰ্ড মানে লজিক গেটছৰ পৰা কোৱা দেন তোমাৰ চাৰ্কিউট টাইপৰ পৰা নিউমাৰিকেল চব ইয়াতে এড আছে তো চাই কিনে আইডিয়া ল'ব পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন আহে আৰু আমাৰ চেপ্টাৰ ৱাইজ PIQ আছে এইটো আমি 499 লৈ আছোঁ এইটো চেপ্টাৰ ৱাইজ নোপোৱা ইয়াতে অভাৰঅল আছে প্লাছ মক টেষ্ট পাবা আমি মক টেষ্ট CBD মোডতো কণ্টেক্ট কৰি আছোঁ SSCৰ কাৰণেও আছে আমাৰ ইংলিছৰ কি কুৱেশ্যন আহে সেইখিনিও আছে তোমালোকে কণ্টেক্ট কৰিব পাৰা সেইখিনিৰ বাবে মই দেখাই দিছোঁ বাৰু এবাৰ মানে ঠিক আছে মই সেইটো নেক্সট ভিডিঅ'ত ভালকৈ দেখাই দিম বাৰু যে ইংলিছত কেনেকুৱা আহে বাৰু এইটো ভিডিঅ' মই শেষ কৰিছোঁ বাৰু তোমালোকে কিবা ডাউট থাকিলে কমেণ্ট ডাউন কৰিবা ঠিক আছে